तो टाइट जो तामुलको छ नि त बडी राउन्ड खन है के हो त बाख्रा पाठा पसाउनु चाहिँ शेष पारिदिन्छ हो यसलाई गोलो पाएर घेरी यता यता टमाटो यतातिर फ्याङ्नु त हैन आमलखी त पातो भाल फलु भाल आमलखी जागो भने त राम्रै हो तर माटी किमान छ कसको तु हाम्रो एफाल्दी मारिब न हेताल्दी मारिब एफाल्दी मारिले बागानটো উঠি আহিব এনেকে আপনি এইফালে আহক তেতিয়াহ'লে ভাল হ'ব আমি এইফালে আহিম আপুনি এনেকে ক্ৰেছকে মাৰিব বাগানটো গোটেইটো উঠি আহিব এইফালে আহিছে পুলিটো কেমন আছে ন যে আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম শ্ৰী পিংকু পেগু মোৰ অৰিজিনেল ঘৰ মোৰ ঢকুৱাখানা লখিমপুৰ মই গভৰ্ণমেণ্ট ITI বিশ্বনাথ চাৰিআলিতে ফেকাল্টি হিচাপে কাম কৰোঁ আৰু সেই মৰ্মে আপোনালোকৰ এই গাঁওখনৰ নাম কি আছিলে ফটিকা বস্তি বিশ্বনাথ চাৰিআলি ন এতিয়া ৰাতি প্ৰায় কেইটা বাজিলে 7:30 ন এতিয়া এই মুহূৰ্তত মানে আপোনালোকৰ ইয়াত মই অহাৰ মূল উদ্দেশ্যটো হৈছে কি মই অভিযান এটাহে চলাই আছোঁ একচুৱেলি অভিযানটোৰ নাম হৈছে শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য একতাৰ মানে উদ্দেশ্য লৈ এনেকৈ ঘৰে ঘৰে বিনামূলীয়াকৈ ল'ৰা ছোৱালীক শিক্ষাদান কৰাৰ স্বত্তেও তাৰ উপৰিও মানে এনেকৈ গছ পুলি ৰুম সদায় পৰিৱেশটো কাৰণ আজিৰ টাইমত বহুত ডেঞ্জাৰ ৰূপলৈ গৈ আছে আমি সকলোৱে জানো আপোনালোকক এইটোতো আমি চাহ বাগানৰ মাজত আছোঁ এই ৰাতি ক'বলৈ গ'লে এই বছৰটো চাহপাতৰ প্ৰডাকশ্যন নাই জেগা জেগাই মইতো দেখা পাইছোঁ আপোনালোকৰ কেনেকৈ হৈছে নাজানো কিন্তু কম আছে প্ৰডাকশ্যন বহুত কম কাৰণটো কি কাৰণ বৰষুণ বেছি প্ৰডাকশ্যনটো এইবাৰ এইকেইদিন ভাল হৈছে বৰষুণ বেছি হৈছে কিন্তু প্ৰথমতে ৰ'দ বেছি হোৱাৰ কাৰণে সি মানে উঠি আহিব পৰা নাই নেক্সটত কি হ'ল যেতিয়া পাত ছিঙাৰ সময় হ'ল তেতিয়া কণ্টিনিউ বৰষুণ হ'ল তো কথা হ'ল মানে কি এতিয়া বৰষুণ নাহাটো গছেহে ডিচিশ্যন লয় গছৰ দ্বাৰাহে বৰষুণটো আহে নাহে সেইটো আমি গম পাওঁ ক'বলৈ গ'লে কাৰণ কি হয় মৰুভূমিৰ কথাটো আৰু ইয়াৰ কথাটো আপুনি চাওকচোন মৰুভূমিত বৰষুণ নপৰে বহুত কম আৰু মানে নেগলিজিবল কাৰণটো হ'ল তাত গছ নাই আমাৰ ইয়াত বৰষুণ কিন্তু হ'লেও পানীৰ অভাৱ কাৰণ বৰষুণটো পৰিয়ে থাকিব নপৰিলে একদম খৰাং হ'ব কাৰণটো হ'ল মানে কি ডাঙৰ ওখ গছ নাইকিয়া হৈ গ'ল হাবি জংঘল নাই পৰিৱেশ বহুত ডেঞ্জাৰ এই ল'ৰা ছোৱালীবিলাকৰ বেছি বিপদ হৈছে কাৰণ স্কুল কলেজৰ মানে টাইম টেবুল সলনি কৰিবলগীয়া হৈ গৈছে এতিয়া তেতিয়াহ'লে পৰিৱেশটো যদি বেয়া বুলি যদি আমি কৈ থাকোঁ বচাব কোনে আমি বচাব লাগিব কাৰণ ধ্বংস কৰিছোঁ আমি সেইকাৰণে নাই এতিয়া সৰু বয়সত মানুহ মৃত্যু হৈছে সকলোৱে জানো নানা ধৰণৰ বেমাৰ এতিয়া গছ গছনি নথকাৰ ফলত কিমান এটা ডাঙৰ সংকট হৈ গৈছে চুলি দাড়ি পকি মেলি চফা কম বয়সত আমি ভাল খাদ্য বুলিবলৈ একোৱেই নাই কথা মাটিৰ সাৰ নাইকিয়া হৈ গৈছে বৰষুণ নাই সময়মতে বতৰ নাহে সময়মতে মানে একো বস্তুৱে নোপোৱা হৈ গৈছে ক'বলৈ গ'লে ডাঙৰ ওখ গছ নথকাৰ ফলত শগুন চিলনিটোতো দূৰৰ কথা চৰাই চিৰিকটি চব শেষ হৈ গৈছে চব বিলুপ্ত হৈ গৈছে বিলুপ্তৰ পথত কিন্তু ৰাইজ সজাগ নহয় সেইকাৰণে আমি সজাগ হ'ব লাগিব তোমালোকে এটলিষ্ট এতিয়া গৰম বন্ধ দিছে এজোপা হ'লে গছ ৰোৱাৰ ব্যৱস্থা কৰিবা কাৰণ এই গছৰ দ্বাৰাই মানে এতিয়া আপোনালোকৰ ইনকাম চ'ৰ্চটো চাহপাতৰ পৰাই হৈছে ইয়াকতো আপুনি অকল মৰম কৰাৰ কাৰণেহে আপোনাক প্ৰডাকশ্যন দিছে কিন্তু অকল চাহপাতৰ লগত লাগি থাকিলে নহ'ব অকল স্কুল কলেজ গৈ থাকিলে নহ'ব অন্যান্য গছবিলাক পৰিৱেশবিলাকো আমি ভাল কৰিব লাগে আপুনি নকৰিলে মই নকৰিলে কোনে কৰিব কিন্তু মানুহে এনেই বুলি ভাবে এনেই বুলি ভাবে মানুহে এই গছহে কাটিতে ডাঙৰ হৈছে এনেধৰণৰ কিন্তু এই গছজোপাই ডাঙৰ হ'বৰ কাৰণে আপোনালোকে বাগানটো ডাঙৰ কৰিবৰ কাৰণে আপুনি কিমান যত্ন লৈছে
সেইটো কথা। সেইকাৰণে য'ত গছ নাই গছ ৰুব লাগিব, আৰু থকা গছখিনি আমি কাটিব নালাগে। এতিয়া অন্ততঃ 10-15 বছৰ ৰখিব লাগিব, নহ'লে পৃথিৱী আৰু 45 ডিগ্ৰী পাই গৈছে কিছুদিন কৰি। আজি বৰষুণ দিয়াৰ কাৰণে আমি অনুভৱ কৰা নাই, নহ'লে এতিয়া ইয়াত আমি থাকিব পাৰিলোহেঁতেন জানো? সেই কথাটো আমি অনুভৱ কৰিব লাগিব। ল'ৰা ছোৱালীকো এই কথাটো শিকাব লাগিব, বুজাব লাগিব। কঁঠাল কেতিয়া লাগে তেওঁতো নাজানে, সেইবোৰৰ কথা তেওঁ বুলিয়ে নহয়, এইটো জাষ্ট উদাহৰণ। আম গছ কোনটো ছিজনত লাগে তেওঁলোকে নাজানে, কিন্তু আমাৰ সৰুৰে পৰা এই বস্তুটো আমাক ককা আইতা মা দেউতাহঁতে শিক্ষা দিছিলে, কিন্তু তেওঁলোকৰ দিনত সেই বস্তুটো কমি গ'ল। নাই বুলি নকওঁ, প্ৰেক্টিকেলি নাই মানে বহুতৰে নাই। সেইকাৰণে এনেধৰণৰ কথাবিলাক আমি বিচাৰ বিবেচনা কৰিব লাগিব। আগতে ককা আইতাহঁতে গছ ৰুই দিছে এইটো নাতিহঁতে খাব বুলি, কিন্তু আজি এই চিষ্টেমটো হেৰাই গৈছে মানে। সেইকাৰণে এইবোৰৰ ওপৰত অকণমান সজাগ হ'ব লাগে বুলি মই এটা সজাগতাৰ বাৰ্তাহে প্ৰেৰণ কৰিব লাগিব। আৰু কোনো জাত পাত লৈ জীয়াই থাকিব নালাগে, ওচৰ চুবুৰীয়াৰ লগত সকলোৱে মিলি থাকিব লাগে, হয়নে নহয় কথাটো? এতিয়া মই লখিমপুৰ ইমান দূৰৰ পৰা আহি পিনি আপোনালোকৰ কেম্পাছৰ এই মুহূৰ্তত আহিছোঁ, নিশ্চয় কিবা এটা উদ্দেশ্য আছে। উদ্দেশ্য যদি কি সকলোৱে মিলি থাকক, শান্তি পাব, সেইটোৱে কথাটো। আৰু ছেকেণ্ড কথা হ'ল আপোনাৰ দেউতাৰ জৰিয়তে এই পৃথিৱীটো আপোনালোকে দেখিলে, মা দেউতাৰ জৰিয়তে, কিন্তু দেউতাটো বৰ্তমান পৃথিৱীত নাই। কিন্তু তেওঁৰ স্মৃতিৰ কাৰণে আমি কি কৰিছোঁ, ডাঙৰ কথা। তেওঁৰ স্মৃতিৰ বাবে মোৰ ফালৰ পৰা আমলখি গছ এজোপা আজি আনি দিছোঁ, দেউতাৰ নামত ৰুই দিয়ক। এই বাগানটো, এই এৰিয়াটো দেউতাই নিশ্চয় ডাঙৰীয়া হিচাপে আপোনাৰ ৰক্ষণাবেক্ষণ দিব। আপোনালোকৰ পৰিয়ালৰ সুখ শান্তি আহিব। বছৰেকীয়া সকাম কিবা কিবি কৰিলে এই গছজোপাও দেউতাৰ নামত অন্ততঃ স্মৰণ কৰিব। আৰু এই গছজোপা অকল ৰুলে নহ'ব, প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰাটো আপোনালোকৰ দায়িত্ব। মোৰ কেতিয়াবা হয়তো সময় মিলিলে আকৌ আহিম, শিক্ষাদানো কৰিব আহিম। ধুনীয়াকৈ ৰুই দিয়ক দেউতাৰ নাম লৈ, এই দেউতাই জীৱিত হৈ গ'ল বুলি ভাবোঁ। ধন্যবাদ, ৰুই দিয়ক বাৰু। বছৰত এটলিষ্ট ল'ৰা ছোৱালী সকলোৱে মানে এজোপাকৈ হ'লেও গছ ৰুব লাগে একচুৱেলি মানে, আৰু গছ কাটিব নালাগে মানে। তো বুলি কৈ থ'লে নহ'ব, হয়নে নহয়? প্ৰেক্টিকেলি কৰিব লাগিব। ডাঙৰ মানুহেতো বহুত ডাঙৰ ডাঙৰ ভাষণ দিয়ে, কিন্তু হাতে কামেতো নকৰে, এইটো কথা মানে। ধুনীয়া হ'ব বাৰু। মাতি দিলে ভাল হ'ব বাৰু। অঁ, ধুনীয়া হ'ব বাৰু। আৰু বৰষুণ এদিন এতিয়া আহিবই আৰু। বৰষুণ নাহিলেও চেচুক আছে যে জেগাত। অঁ, ভাল হ'ব, মাটিটো জিকি আছে। হ'লনে? ঠিক আছে, সকলোকে বহুত বহুত ধন্যবাদ দেই। বোকা পানী সতে আপোনালোকে ইমান দূৰৰ পৰা পিছফালে প্ৰায় 200-300 মিটাৰমান খোজকাঢ়ি বোকা পানীৰে আহিবলগীয়া হৈছে। ঠিক আছে।